মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আন এটা ভিডিঅ'টোলৈ মই স্বাগতম জনাইছো। আহাচোন আৰু সিদিনা শেষ কৰাৰ পিছৰ পৰা আকৌ এটা নতুন ভিডিঅ' আমি আৰম্ভ কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ক্লাছ 9ৰ 4.3 এক নম্বৰ দুটা অংক কৰি দিছিলোঁ। আমি গ্ৰাফত কেনেকৈ সংখ্যাৰ বিলাক বহুৱাব লাগে, যিবিলাক কাৰ্টীয় সমতলত বহাব লাগে আমি শিকাইছিলোঁ। আজি আহা 3 নম্বৰ অংকটো এবাৰ কৰি চাওঁ। 3 নম্বৰ অংকটো কি আছে চোৱাচোন। y = 3x, y = 3x এই ৰৈখিক সমীকৰণটো, এই দুটা চলকযুক্ত ৰৈখিক সমীকৰণটো কিহত বহাব লাগে, গ্ৰাফিকেলি ৰিপ্ৰেজেন্ট কৰিব লাগে। ইয়াৰ আগত আমি কি কৈছিলো, x + y = 4 আৰু x - y = 2 এই অংকটো কৰি দিছিলো ন। এতিয়া আমি এই অংকটো কৰিবলৈ আগবাঢ়ি চাচোন। y = 3x, y মান কিমান 3x সমান। তেন্তে আমি যে এনেকা এই ঘৰকেইটা যে আগতে বনাইছিলো, এইকেইটা যে বনাই লওঁ, কি হ'ব চোৱাচোন। আমি 3 জোৰে উলিয়াম। ওকে, x y আমি কাৰ মান ধৰো, সদায় সোঁফালৰ মান ধৰো ন। সোঁফালৰ চলকটো কি আছে, x, x ৰ মান ধৰিম। x ৰ মান যদি প্ৰথমে 0 ধৰো, তে y মানে কিমান হ'ব, 0 3 গুণ 0। ওকে, সেকেন্ড বাৰ যদি 1 ধৰো, 3 গুণ 3। যদি -2 মান ধৰি দিওঁ, তে -2 3 যায় -6। এই বিন্দুকেইটা যদি বহাই দিওঁ, গ্ৰাফত যদি বহাও, তে কিবা কেনেকৈ বহিব চাচোন। 0 0 মানে এটা বিন্দু, এইটো 0 0। এটা হ'ব 1 3 1 3, কিমান মানে হ'ব 1 3 2 1 3। তাৰপিছত -2 -6 -2 -6 -2 -6 কিমান হ'ব -2 -6। এটা এইটো বিন্দু, এটা এইটো বিন্দু, এটা এইটো বিন্দু। বুজিছাচোন, বহাই যাও হ'বনে। 1 3 -2 অকণমান ইফালে আহিব, -2টো অকণমান ইফালে আহিব, -2 -6। এতিয়া হৈছে চোৱা। এতিয়া আমি এইটো এটা গ্ৰাফ পাই গলো। এই বিন্দুটো ক'ৰ মাজেদি যাব লাগিব, মূল বিন্দুৰ মাজেদি যাব লাগিব। এইটো গ্ৰাফটো আমি পাতি লৈছো, সেইকাৰণে অকণমান আগা পিছা হৈছে। ই আগা পিছা হৈ গ'ল, ওকে, একো নাই। এই এ বি এটা আমি কি পাই গলো, গ্ৰাফ পাই গলো, যিটো গ্ৰাফ পূৰ বিন্দুৰ মাজে গৈছে, পূৰ বিন্দুৰ মাজে গৈছে। এইটো গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনটো ইমানেই। এতিয়া আমি ইয়াৰ পিছৰ অংকটোলৈ যাওঁ আহাচোন। ইয়াৰ পিছৰ অংকটোত তাত কি কৈছিলে, মুছি দিওঁ দেই। আৰু এটা কথা গম পালানে, যদি চি ভেলুটো নাথাকে, মানে ধ্ৰুৱক পদটো নাথাকে, অকল x আৰু y হে থাকে, তেতিয়া কি হয়, সেই গ্ৰাফ বিলাক সদায় মূল বিন্দুৰ মাজেদি যায়। এইটো মূল বিন্দুৰ মাজেদি যায়। ইয়াৰ পিছৰ অংকটো কি আছে চাওচোন। 3 = 2x + y। কি আছিলে, 3 = 2x + y। এইটো কি কৰো, আমি উল্টাই দিওঁ। 2x + y = কিমান হ'ল, 3। That means আমি y টো ৰাখো 3 - 2x। বহাবলৈ ভাল হ'ব, হয়নে? কি হ'ব চোৱাচোন, x y অৰ্থৰ নিচিনা কোৱাচোন। এবাৰ কাৰ মান ধৰিম, x ৰ মান। আৰু এইফালে কি আছে, x ৰ মান 0 হলে এইটো মান 0 হৈ গ'ল, y মান থাকিলে 3। x ৰ মান যদি 2 ধৰা, 2 × 2 = 4, 3 পৰা 4 গ'ল -1। যদি -1 মান ধৰা, তে এইটো -1, এইটো -2, -1 -2 হ'ল, পূৰণ কৰিলে হ'ল 2, 2 3 গ'ল 6, 2 3 গ'ল 6। এই মানকেইটা বহাই দিওঁ চাচোন। 0 3 0 3 0 3 0 3। সেকেন্ড বিন্দু 2 - 1 2 - 1 এইখিনি হ'ব ন, 2 - 1 2 - 1। 3 নম্বৰটো -1 6 -1 and 6 হয়নে, -1 6 হৈছে। এইটো হ'ব -1 6। এতিয়া আমি এই তিনিটা বিন্দুৰ মাজেৰে যেতিয়া গ্ৰাফ আঁকি দিওঁ, ৰেখাডাল অংকন কৰি দিওঁ, সেইটো একবাৰ আঁকিবলগীয়া গ্ৰাফটো 2 - 1।
2 minus 1 এই বিন্দুটো আমি এই ভুল আছে নেকি বাৰু চাও ইয়াত 2x plus y এটো 2x টো ইফালে বেছি গল -1 0 ধৰিলো 0 ইয়াত 0 ধৰিলো 3 থাকিল 2 ধৰিলে 2 2 4 3 5 4 গল -1 1 ধৰিলে 1 ধৰিলে 2 গুণ 2 এটনে 5 ঐ সৰি এটা 5 এই কানে কোন খেলি মেলি আছে এইটো ইয়াত আহিব 5 এইটো বিন্দু ওকে এইটো এতিয়া চাও সিধা হৈছে নে এতিয়া সিধা হৈছে চোৱা এতিয়া সিধা হৈছে এইটো হল আমাৰ আঁকিবলগীয়া গ্ৰাফ এইটো আমাৰ আঁকিবলগীয়া গ্ৰাফ আমি পাই গলো যে y = 3x - 2x এই সমীকৰণটোৰ গ্ৰাফটো এইটো ওকে কেনেকুৱা লাগিল গ্ৰাফটা ইয়াৰ পিছত আৰু দুটামান গ্ৰাফ আছে এই দুটামান গ্ৰাফ তোমালোকে অকমান নিজে কৰিবা আমি কেইটা কৰিলো চাৰিটা কৰিলো ন আৰু চাৰিটা আছে এই চাৰিটা আৰু এটা কৰি দিও দিয়া পাঁচটো কৰি দিও দিয়া পাঁচটো অকমান টান যেন লাগিছে পাঁচটো কৰি দিও দেই ওকে পাঁচটো অকমান চাবা ভালদৰে এই গ্ৰাফ কিন্তু খুব ভালদৰে তোমালোকে শিকি লবা দেই গ্ৰাফ তোমালোকক লাগিয়ে থাকিব আৰু ভৱিষ্যতে যদি সায়েন্সত পঢ়িম বুলি ভাবিছা সায়েন্সত পঢ়িম বুলি যদি ভাবিছা তোমাৰ গ্ৰাফৰ কথাটো মানে কিমান প্ৰয়োজন তোমালোকে ভাবিবই নোৱাৰিবা একেবাৰে তোমালোকে গ্ৰাফটো মানে এভয়েড নকৰিবাই মই পাঁচটো কৰিছো পাঁচটো অকমান টান নিচিনা দেখি পেলাই মই কৈ দিও বুলি ভাবিছো পাঁচটো চাওঁ দিয়াচোন কি আছিলে পাঁচটোত আছিলে 2x + 3y = 6 2x + 3y = 6 অকমান জেগ আছে হা 2x স্টাৰ মাৰিছো দেই 2x = কিমান হ'ব 6 - 3y আৰু x সমান কিমান হ'ব 6 - 3y / 2 এই মানবিলাক এনেকৈ ধৰিব লাগিব যাতে যাতে কি হ'ব বুজি পাইছানে কি হ'ব মানে y মানটো এনেকৈ ধৰিব লাগিব তাক 3 গুণ কৰি 6 পৰা বিয়োগ কৰাৰ পিছত কি হৰণ যাব লাগিব 2 এ হৰণ যাব লাগিব আমি অফিনিশন x y পেটলা ললো এবাৰ কাৰ মান ধৰিম y মান ধৰিম কাৰণ y টো কোনফালে আছে সোঁফালে আছে y মান যদি প্ৰথমতে 0 ধৰো তে এই গুটেটো 0 হৈ গ'ল থাকি গ'ল 6 আৰু 2 6 3 হৰণ 2 হৰণ কৰিলে 3 পায় এবাৰ যদি 2 ধৰো y মান 2 3 গুণ 6 6 5 গ'ল 0 0 আৰু কি ধৰিব আৰু -2 মান ধৰি দিও নেকি -2 ধৰিলে কি হ'ব -2 3 * 6 6 4 12 12 2 হৰণ কৰিলে 6 ওকে ওলাই গ'ল তিনটা বিন্দু 3 0 0 2 আৰু 6 - 2 এই বিন্দুকেইটা বহাই দিও 3 0 x মান 3 y মান 0 3 0 এইটো বিন্দু দেই তাৰপিছত 0 2 0 2 এইটো বিন্দু 0 2 মানে ৰেখাৰ এনেকৈ যাব 6 - 2 6 - 2 এইফালে যদি আহে এটো -2 ইফালে আহিলে 6 ইমান যাব 6 - 2 এই বিন্দু কিটা যে পুনে পুনে টানি দিও ৰেখা এটা এই ৰেখা দিলে আমাৰ আঁকিবলগীয়া গ্ৰাফটা হৈছে নে সিধা হৈছে এইডালে আমাৰ আঁকিবলগীয়া গ্ৰাফ ওকে বুজি পাইছা অকমান গুৰুত্ব দিবা বস্তুবিলাক হা আৰু ভালদৰে চাবা আৰু যদি চেনেলটো ভাল লাগে সাবস্ক্ৰাইব কৰিবা মানে শেয়াৰ কৰিবা অন কষ্ট কৰি চাবা বা ৰিপিট কৰি চাবা যদি কিবা ভুল পোৱা বা অসুবিধা পোৱা আকৌ ৰিপিট কৰি চাবা আৰু যদি কিবা ক'বলগীয়া থাকে কমেন্ট সেকশনত জনাবা দেই ধন্যবাদ